নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি পইণ্ট কেইটামান আছে পইণ্ট কেইটা তোমালোকে চাই লোৱা আৰু যিসকলে সন্দেহ কৰি আছিলে একবাৰ ভালকৈ চাই লোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰিলে মাৰি লোৱা ভালকৈ চাই লোৱা বুজি লোৱা কাৰণ এইবিলাকৰ ডিটেইল মই অলৰেডি জনাই ৰাখিছো কালাৰ ভিজন এক্স-ৰে ছালত বিপি ৰাজাৰ বেন চকুত 6/6 ভৰিৰ তলুৱা সমান ফ্লেট ফুট নকনি এইবিলাক অলৰেডি মই জনাই থৈছো আৰু আমি প্ৰি মেডিকেলত যিহেতু কৰাইছো সেইটো কাৰণে এইবিলাক আমাৰ আগৰ পৰাই জনাই ৰাখিছো যাৰ যাৰ প্ৰব্লেম আছে তেওঁলোকক ঠিক কৰি ল'ব দিছো আৰু যিসকলে চিভিলত দেখাইছে চিভিল ডক্টৰক দেখাইছে বা চিভিল হস্পিটেলত দেখাইছে তেওঁলোককো আমি ঠিক কৰি ল'বলৈ জনাইছিলো বিপিত দিছে ৰাজাৰ বেন চকুত এক্স-ৰে হিমোগ্লোবিন ইউৰিন টেষ্ট এছএছবি কেম্পত হৈছে 24 আৰু 25 তাৰিখৰ ডিএমই ৰিপৰ্ট তেজপুৰৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে কৈছিলে সেইটো কাৰণে দিলো আৰু যিসকলৰ এইকেইটাত অকণমান হ'লেও সন্দেহ আছে যিসকলৰ টাইম আছে তেওঁলোকে ডক্টৰক দেখাই ল'ব পাৰে চিভিল হস্পিটেলত দেখাই ল'ব পাৰে পৰামৰ্শ লৈ ল'ব পাৰে মেডিচিন লৈ ল'ব পাৰে আৰু কেনেকৈ কি কৰিব লাগে দিহা পৰামৰ্শ ল'ব পাৰে কাৰণ এইবিলাক বেমাৰৰ কথা যেহেতু ডক্টৰেহে ক'ব পাৰিব সেইটো কাৰণে আমি ডক্টৰ এজনক দেখুৱাটো জৰুৰী কথা আমি যেহেতু প্ৰি মেডিকেল কৰাইছিলো জুন জুলাইত যিসকলৰ প্ৰব্লেম আছিলে আমি ঠিক কৰি ল'ব দিছিলো এক্স-ৰে হিমোগ্লোবিন ইউৰিন টেষ্ট কৰিব নিছিলে আমাক ইয়াতে চালনীবাৰী নেকি এইটো ৰিক্ৰুট ট্ৰেইনিং চেণ্টাৰ চালনীবাৰী ইয়াতে তেওঁলোকক নিছিলে আৰু য'তে নিনিয়ক মুঠতে ফিট হৈ আহিব লাগে আমি সেইটোৱে জানো এতিয়া কিমান ফিট হ'ল কি হ'ল তোমালোকে চোৱা ৰিপৰ্টটো যিহেতু আমি লৈছিলো 25ৰ মেডিকেল ফিট হলো 60 জনৰ 29 জন ফিট তেজপুৰ মানে 29 জন ফিট 31 জন ৰিমেডিকেলৰ পইণ্ট কেইটা কৈ দিলো সেইকেইটা সন্দেহ তোমালোকে মাৰি ল'বা যদি আছে ডক্টৰক দেখুওৱা য'তেই নেদেখুওৱা কিয় তোমালোকে সন্দেহটো মাৰি ল'বা বাকী সকলোকে বেষ্ট অফ লাক তেজপুৰত যিসকল আছে তেওঁলোকক আৰু আপডেট দিয়াজনকো বহুত বেছি ধন্যবাদ থেংক ইউ